নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ 3টা বিভাগত পদ মুকলি হৈছে। ইয়াৰ অনলাইন আবেদন বৰ্তমান চলি আছে। যথেষ্টখিনি পদৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন আউট কৰি দিছে। ইয়াত আপোনালোকৰ অৰ্হতা 10 পাছ 12 পাছ কৰাসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখ আপোনালোকৰ 2-3-2024। প্ৰত্যেকটো নটিফিকেশ্যনৰ অন্তিম তাৰিখটো বেলেগ বেলেগ হয়, সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি মই নটিফিকেশ্যন ইয়াত 3টা নটিফিকেশ্যন আলোচনা কৰিম। আপোনালোকে যাতে সকলোকেইটা নটিফিকেশ্যন কভাৰ ভালদৰে চাই আৰু ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, তেওঁলোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাব, তাতো গৈ আপোনালোকে এবাৰ জইন হৈ ল'ব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক আছে, আপোনালোকে তাত ভিজিট কৰিলে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনকেইটা পাই যাব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ নটিফিকেশ্যনকেইটা এটা এটাকৈ আলোচনা কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথমটো নটিফিকেশ্যন আহিছে, সেইটো হৈছে আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 22,000+ পদৰ বাবে গ্ৰুপ ডিৰ লেভেল 1 ভেকেঞ্চি মুকলি কৰিছে, যিটো এডভাৰটাইজমেণ্ট নম্বৰ হৈছে CEN092025। আৰু ইয়াৰ বাবে আপোনালোকে আবেদন অনলাইন বিচাৰিছে, অনলাইন আবেদন কৰিব লাগিব। আৰু নেম অফ দ্য পোষ্ট যদি চাবলৈ যায়, ভেৰিয়াছ পোষ্টৰ বাবে ইয়াত পদ ওলাইছে। আৰু লেভেল 1 7 CPC মেট্ৰিক্সৰ মতে আপোনালোকৰ চেলেৰি হ'ব। আৰু এছিষ্টেণ্ট TRD, এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট LC, AC। মেইনলি যদি ক'বলৈ যায়, ইয়াত আপোনালোকে যিসকলে ইলেক্ট্ৰনিক্স কৰিছে, ইলেক্ট্ৰিকেল পঢ়িছে, যিসকলে আপোনালোকৰ ITI কৰিছে, তেওঁলোকৰ বাবে ইয়াত যথেষ্টখিনি পদ আছে। আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 22,195টা। আৰু ৰেলৱে আপোনালোকৰ জোন ৱাইজ তেওঁলোকে ভেকেঞ্চিখিনি দেখুৱাই দিছে, কোনটো জোনত আপোনালোকৰ পোষ্ট আছে। এইখিনি অল ইণ্ডিয়া ভেকেঞ্চি হয়। আপোনালোকে অল ইণ্ডিয়াৰ যিকোনো ব্ৰাঞ্চতে আপোনালোকে আবেদন পোষ্ট পাব। আৰু মেইনলি যদি আপোনালোকে চাবলৈ যায়, নৰ্থ ইষ্টাৰ্ণ যিটো ৰেলৱে, মেইনলি গুৱাহাটীত আপোনালোকৰ 1,776টা ভেকেঞ্চি আছে। ঠিক তেনেদৰে দেশৰ বিভিন্ন প্ৰান্তত আপোনালোকৰ পোষ্টখিনি আছে। আৰু পে' লেভেলটো যদি চাবলৈ যায়, 7 CPC থাকিব। আৰু ষ্টাৰ্টিং বেচিক পে' আপোনালোকৰ 18,000 টকাৰ পৰা আপোনালোকৰ চেলেৰিটো ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ বাবে আপোনালোকৰ আবেদনটো কৰিবলৈ যদি কিবা অসুবিধা পায় বা আবেদন কৰোঁতে কিবা ধৰণৰ আপোনালোকৰ ষ্টেপ মিছ হৈ গৈছে বা কৰিব পৰা নাই, তেনেহ'লে তেওঁলোকে আপোনালোকক যোগাযোগ কৰিবৰ কাৰণে 2টা ফোন নম্বৰ দিছে আৰু এটা মেইল আইডিও দিছে। যদিহে আপোনালোকে কিবা অসুবিধা পায়, তেনেহ'লে তেওঁলোকক মেইল আইডি আৰু ফোন নম্বৰৰ যোগেদি যোগাযোগ কৰিব পাৰে। সময় 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে ৱৰ্কিং ডেইজত কণ্টেক্ট কৰিব পাৰে। এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু তেওঁলোকে এইজটো কেলকুলেট কৰিব 1 জানুৱাৰী 2026লৈকে। এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াত লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যদিহে চাবলৈ যায়, যিসকলে 10 পাছ কৰি ITI কৰিছে, লগত যদি নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট NSC বা আপোনালোকৰ গ্ৰাণ্টেড বাই NCVT যদি আছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ভাল, যথেষ্টখিনি আপোনালোকৰ চান্স আছে চাকৰি পোৱাৰ ক্ষেত্ৰত। আৰু অকল বোলে এইটো NCVT সকলেহে আবেদন কৰিব পাৰিব নেকি, SCVT সকলে নোৱাৰিব নেকি, তেনেকুৱা কোনো কথা আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত লিখা নাই। যিসকলে SCVT আছাম ষ্টেটৰ পৰা পাছ কৰিছে, তেওঁলোকেও আপোনালোকে আবেদন কৰিব পাৰে। কিন্তু আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। যিটো যদি এপ্লিকেশ্যন ফিজটো আপোনালোকে চাবলৈ যায়, ST SC এক্স ছাৰ্ভিচমেন, PWBD, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ 250 টকা আপোনালোকে অনলাইন মাধ্যমত এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। বাকী যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট থাকিলে, তেওঁলোকে 500 টকা দিব লাগিব। আৰু ৰিফাণ্ড হ'ব আপোনালোকৰ এক্সামিনেশ্যন ফিজটো যদিহে আপোনালোকে বিলং টু PWD, ফিমেল, ট্ৰান্সজেণ্ডাৰ, এক্স ছাৰ্ভিচমেন, ST SC, মাইনৰিটি কমিউনিটি, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হয়, তেতিয়াহ'লে আপোনালোকৰ 250 টকাটো ৰিফাণ্ড হৈ যাব। আৰু যিসকলে 500 টকা, অৰ্থাৎ জেনেৰেল আৰু OBC সকলে যিটো পইচা দিছে, তেওঁলোকৰ 400 টকা ৰিফাণ্ড হ'ব। 500 টকাৰ 100 টকা এটা তেওঁলোকে ৰাখিব। আৰু এই পোষ্টকেইটাৰ বাবে অনলাইন আবেদন বৰ্তমান চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। আৰু মই আমাৰ ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁৱেই, তাতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গ'লে পাই যাব গোটেইখিনি তথ্য। এই পোষ্টটোৰ বাবে আপোনালোকৰ ষ্টাৰ্টিং হৈছে 31 জানুৱাৰী 2026 পৰা, আৰু লাষ্ট ডেট 2 মাৰ্চ 2026লৈকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াৰ যিহেতুকে চিলেকশ্যন প্ৰচিডিঅ'ৰ যদি চাবলৈ যায়, কম্পিউটাৰ বেছ এক্সাম হ'ব ফাৰ্ষ্ট, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন আহিব, আৰু আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। টোটেল 4টা ফেজত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো সমাপ্ত হ'ব। ফাৰ্ষ্ট কম্পিউটাৰ বেছ এক্সামিনেশ্যনত আপোনালোকৰ
আপোনালোকে এক্সাম এটা দিব লাগিব, যিটো আপোনালোকৰ 100 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু 100টা কুৱেশ্যন থাকিব। টপিক হ'ল জেনেৰেল ছায়েন্সৰ কাৰণে 25টা কুৱেশ্যন 25 মাৰ্ক, মেথমেটিক্সৰ কাৰণে 25টা কুৱেশ্যন 25 মাৰ্ক, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ কাৰণে 30টা কুৱেশ্যন 30 মাৰ্ক, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে 20টা কুৱেশ্যন 20 মাৰ্ক, টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক আৰু নিগেটিভ মাৰ্কিং ইয়াত থাকিব 1/3 নিগেটিভ মাৰ্কিং আপোনালোকৰ ইয়াত থাকিব। আৰু চিলেবাছটো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ভিজিট কৰি আহি চাই ল'ব পাৰে। আৰু যিসকলৰ যিটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ ফিজিকেল যিটো টেষ্ট হ'ব, তাত আপোনালোকৰ মেল কেণ্ডিডেটসকলে 35 কেজি ৱেইট লৈ পেলাই আপোনালোকে 100 মিটাৰ 2 মিনিটত কমপ্লিট কৰিব পাৰিব লাগিব, দৌৰিব লাগিব। আৰু ফিমেলসকলে 20 কেজি ৱেইট লৈ 100 মিটাৰ 2 মিনিটত কমপ্লিট কৰিব পাৰিব লাগিব। ৰানিংটো আপোনালোকৰ 1000 মিটাৰ 4 মিনিটত কমপ্লিট কৰিব পাৰিব লাগিব মেলসকলে, আৰু ফিমেলসকলে 1000 মিটাৰ 5 মিনিট 40 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো ফ্ৰেছ আহিব। তাৰপিছত আহিব আপোনালোকৰ মেডিকেল যিটো প্ৰচিডিঅ'ৰ, মেডিকেল যিটো ভেৰিফিকেশ্যন হ'ব বা আপোনালোকৰ চকুৰ দৃষ্টিশক্তি কিমান এইখিনি চাব। তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব, য'ত আপোনালোকৰ কোনসকলে চিলেক্ট হৈছে সেই লিষ্টখন আউট হ'ব। আৰু এতিয়া আগবঢ়াম আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন তাৰ ফাললৈ। আমাৰ আজি যিটো দ্বিতীয়টো নটিফিকেশ্যন সেইটো হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা, য'ত আপোনালোকৰ 166টা মেনেজাৰ এণ্ড ছিনিয়ৰ মেনেজাৰ পোষ্টৰ বাবে ভেকেঞ্চি মুকলি হৈছে। ছিনিয়ৰ মেনেজাৰ MSME ৰিলেশ্যনশ্বিপৰ কাৰণে টোটেল 113টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ এজ লিমিট থাকিব 30 বছৰৰ পৰা 40 বছৰ আৰু মেণ্ডেটৰী গ্ৰেজুৱেট লাগিব। আৰু যদিহে আপোনালোকৰ MBA বা PG DM ফাইনেন্স বা মাৰ্কেটিং চেলছ বেংকিঙত আপোনালোকৰ 2 বছৰীয়া কোৰ্চ কৰা আছে, তেনেহ'লে আপোনালোকৰ প্ৰিফাৰেঞ্চ তেওঁলোকে প্ৰভাইড কৰিব। পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যদি মেণ্ডেটৰী মিনিমাম 8 years এক্সপিৰিয়েঞ্চ ইন বেংকিং ছেক্টৰ, যদি 4 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ক্ৰেডিট প্ৰচেছিং চেলছ অন লোন প্ৰডাক্ট উইথ এনি বেংক, তেনেহ'লেও আপোনালোকে পাব। নেক্সট যিটো আছে আপোনালোকৰ ছিনিয়ৰ মেনেজাৰ ক্ৰেডিট এনালিচিষ্টৰ কাৰণে 19টা ভেকেঞ্চি আছে, এজ লিমিটটো 29 বছৰৰ পৰা 37 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো মেণ্ডেটৰী গ্ৰেজুৱেট হয়, যদিহে প্ৰিফাৰেঞ্চ দিব CA CFA CMA আৰু 2 year ফুল টাইম MBA কৰাসকলক। এনেকুৱা ধৰণৰ আপোনালোকৰ পোষ্ট ওলাইছে। মেনেজাৰ ক্ৰেডিট এনালিচিষ্টৰ কাৰণে 34টা পোষ্ট আছে। 25 বছৰৰ পৰা 34 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পোষ্টকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এলিজিবল হয়। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন CA CFA CMA আৰু 2 years ফুল টাইম MBA কৰাসকলে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে। যদিহে আপোনালোকৰ 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে আপোনালোকৰ যথেষ্টখিনি ভাল। আৰু ইয়াৰ চেলেৰী ষ্টাৰ্টিং হ'ব 76,000ৰ পৰা আপোনালোকৰ 89,890 লৈকে। আৰু এপ্লাই যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো PWBD ESM আৰু ওমেনসকলে 175 rupees প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ। ST SC সকলেও ছেইম হয়। আৰু EWS আনৰিজাৰ্ভ আৰু OBC সকলে 850 টকা প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ পে'মেণ্ট কৰিব লাগিব। অনলাইন মাধ্যমতে এই পোষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ 6 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেট আপোনালোকৰ 26 ফেব্ৰুৱাৰীলৈকে পোষ্টকেইটাৰ বাবে অনলাইন আবেদন চলি থাকিব। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমানো লাইক এটা কৰা নাই তেওঁলোকে লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। ব'লক এতিয়া আগবঢ়াম আমাৰ যিটো 3 নম্বৰটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট আমাৰ যিটো 3 নম্বৰটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ UPSCৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 26 ফেব্ৰুৱাৰী 2024। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে 933টা ভেকেঞ্চি মুকলি কৰিছে, যিটো চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন প্ৰিলিমছৰ কাৰণে। ইয়াত আপোনালোকৰ পোষ্টসমূহ যদিহে চাবলৈ যায়, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ গ্ৰুপ এৰ কাৰণে, ইণ্ডিয়ান চিভিল একাউণ্ট ছাৰ্ভিচ গ্ৰুপ A, ইণ্ডিয়ান কৰ্পৰেট ল' ছাৰ্ভিচ গ্ৰুপ A, ইণ্ডিয়ান ডিফেন্স একাউণ্টিং ছাৰ্ভিচ গ্ৰুপ A আৰু ইণ্ডিয়ান ডিফেন্স ষ্টেট ছাৰ্ভিচ গ্ৰুপ এৰ কাৰণে পোষ্টসমূহ আছে। এইখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰে আমাৰ ৱেবছাইটটো ভিজিট কৰি। আৰু কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে আনৰিজাৰ্ভ সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো কেণ্ডিডেটসকলৰ ডিগ্ৰী কৰাটো কম্পালচৰি হয় যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰা হ'ব লাগিব, যিটো ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ আণ্ডাৰত আপোনালোকৰ থকা কলেজৰ পৰা আপোনালোকৰ ইনষ্টিটিউটৰ পৰা পঢ়া হ'ব লাগিব।
এপিয়াৰিং কেণ্ডিডেটসকলৰ কথা এইখিনি ইয়াত আপোনালোকৰ ডিটেইলছকৈ লিখা আছে, আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব। আৰু এক্সামিনেশ্যনটোৰ 2 ছাকচেছন টেষ্ট আছে, যিটো চিভিল ছাৰ্ভিচ প্ৰিলিমছ থাকিব, তাত আপোনালোকৰ অবজেক্টিভ টাইপৰ কুৱেশ্যন আহিব, আৰু চিভিল ছাৰ্ভিচৰ মেইনছত আপোনালোকৰ ৰিটেন আৰু ইণ্টাৰভিউ তাত থাকিব। আৰু অসমত আপোনালোকৰ ইয়াৰ চেণ্টাৰ যোৰহাট আৰু দিছপুৰত পৰে। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ST SC ওমেন PWD কেটেগৰীসকলৰ কাৰণে নালাগে। আদাৰ কেটেগৰীসকলে 100 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 4 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে, লাষ্ট ডেট 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ থাকিব। আৰু যিসকলৰ ডেট অফ প্ৰিলিমিনেৰী এক্সাম 24 মে'ত প্ৰিলিমিনেৰী এক্সাম হোৱাৰ সম্ভাৱনা আছে বা ডেট আপোনালোকৰ ডিক্লেয়াৰ কৰি দিছে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰিব। ৰিকমেণ্ডেড বুক দিয়া আছে, এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকে এবাৰ চাই ল'ব। যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাইছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক, যাতে আমি ভিডিঅ'টো বনাবলৈ আৰু উৎসাহ পাওঁ। লগতে আপোনালোকে কমেণ্ট কৰি জনাওক কেনেকুৱা পালে আজিৰ ভিডিঅ'সমূহ। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা কমেণ্ট বক্সত আপোনালোকে নিশ্চয় এটা কমেণ্ট দি থৈ যাবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই তেওঁলোকে জইন হৈ ৰওক, যাতে মই যেতিয়া কিবা আপডেট দিওঁ আপোনালোকে অতি সহজতে পায়। আজিলৈ ইমানেই, আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।